নেৰেশ্যন বা ডাইৰেক্ট স্পীচ আৰু ইনডাইৰেক্ট স্পীচত যেতিয়া আমি এটা বাক্য ডাইৰেক্ট স্পীচৰ পৰা ইনডাইৰেক্ট স্পীচলৈ কনভাৰ্ট কৰোঁ তেতিয়া ডাইৰেক্ট স্পীচৰ কিছুমান শব্দ ইনডাইৰেক্ট স্পীচত আহোঁতে চেঞ্জ হৈ যায় আৰু সেই শব্দ কেইটাতে আমি এক্সামত প্ৰায় কনফিউজ হোৱা দেখা পাওঁ হয় নহয় গতিকে সেই শব্দ কেইটাই আমি ইয়াত মিলাই মনত ৰাখোৱা হয় যদি আমি ডাইৰেক্ট স্পীচত নাও দেখো তেতিয়া হলে নাওটো ইনডাইৰেক্ট স্পীচত চেঞ্জ হৈ কি হৈ যাব দেন যদি আমি ডাইৰেক্ট স্পীচত টুডে দেখো তেতিয়া হেতু চেঞ্জ হৈ যাব ইনডাইৰেক্ট স্পীচত কি হ'ব হেতু হ'ব that day যদি আমি ডাইৰেক্ট স্পীচত yesterday দেখো তেতিয়া হেতু গৈ ইনডাইৰেক্ট স্পীচত কি হ'ব the previous day যদি আমি ডাইৰেক্ট স্পীচত tomorrow দেখো তেতিয়া হলে হেতু ইনডাইৰেক্ট স্পীচত গৈ কি হ'ব the next day যদি আমি ডাইৰেক্ট স্পীচত this দেখো এটো একেবাৰে সহজ এটো গৈ পেলাই কি হ'ব ইনডাইৰেক্ট স্পীচত that যদি আমি ডাইৰেক্ট স্পীচত these দেখো ইনডাইৰেক্ট স্পীচত গৈ কি হ'ব those যদি আমি here দেখো ডাইৰেক্ট স্পীচত হেতু ইনডাইৰেক্ট স্পীচত গৈ চেঞ্জ হ'ব there ole যদি আমি ডাইৰেক্ট স্পীচত hence দেখো ইনডাইৰেক্ট স্পীচত হ'ব গৈ thence যদি আমি ডাইৰেক্ট স্পীচত ago দেখো হেতু ইনডাইৰেক্ট স্পীচত হ'ব গৈ before এনে ধৰণৰ আৰু অধিক ভিডিও পাই থাকিবৰ বাবে দা ক্লাছ টিচাৰ্ছক ফলো কৰিবলৈ নিশ্চয় নাপাহৰিব